ৰাতিপুৱা 5:30 বজাত ফোন কৰিলে থাৰ্ড ফ্ল'ৰৰ পৰা যে ঘৰৰ লকটো বাহিৰৰ পৰা বন্ধ হৈ আছে, আহি পেলাই খুলি দিব লাগে। মই চিকিউৰিটিক ফোন কৰিলোঁ, চিকিউৰিটি গৈ পেলাই ফোন খুলিলে। তাৰপিছত লগে লগে ফোন কৰিলে যে আমাৰ ঘৰত চুৰ হৈছে, যিটো পাৰ্ট বন্ধ কৰি থোৱা আছিল তেওঁলোকৰ নিজৰ পাৰ্ট হয়, সেই পাৰ্টটোতো চুৰ হৈছে। ঠিক মই ওলাব লওঁতে তলৰ বাইদেউ এগৰাকী আছিল আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত, তেখেতেও আহি পেলাই ক'লে যে তেওঁলোকৰ কাষৰ পাৰ্টটো যিটো মানুহ নাথাকে সেই পাৰ্টটোত তলা ভঙা আছে আৰু দুৱাৰ খোলা আছে, ভিতৰত কোনো মানুহ নাই। তো আমি লগে লগে আহি পালোঁ, গাড়ী দেখা পালোঁ যে দুইটা ঘৰতে গডৰেজ সম্পূৰ্ণভাৱে ভঙা আছে আৰু যিমানখিনি বস্তু আছে সকলোখিনি লণ্ডভণ্ড কৰি থৈছে। আৰু তলৰ ফ্ল'ৰত অলপ সোণৰ গহনাও আছে বুলি কৈছে, অলপ কেছ পইচা আছিল বুলি কৈছিলে, সেইখিনি বৰ্তমান তেওঁলোকৰ বিচাৰি পোৱা নাই। আৰু ওপৰৰ ফ্ল'ৰটো যিটো চুৰ হৈছে তাতে ইমান মূল্যৱান বস্তু নাছিলে, বাট তেওঁলোকৰ ঘৰৰ পৰা সৰু সুৰা বস্তু লৈ যোৱা বুলি কৈছে। তো এইটো একচুৱেলি ৰাতি 2টামান বজাত ঘটনা, কাৰণ আমিতো 1-1:30 বজালৈকে সাৰ পাই আছিলোঁ। তাৰ পিছৰ ঘটনা এইটো হৈছে। CCTV 3জনমান মানুহ দেখা গৈছে, তেওঁলোক সম্পূৰ্ণ মুখৰ কলা কাপোৰে আৱৰি ৰখা আছিলে, হেলমেট পিন্ধা আছিল আৰু হাতত অলপ কিবা গধুৰ অস্ত্ৰ হাতত লোৱাৰ হৈছে, কিন্তু মুখখিনি ধৰিব পৰা অৱস্থাত এজনৰো নাই। বেলতলা বা আমাৰ ইয়াতে 0.5 কিলোমিটাৰ দূৰ হ'ব। 0.5 কিলোমিটাৰ দূৰ হ'ব আমাৰ ইয়াৰ পৰা আপোনাৰ বশিষ্ঠ থানালৈকে। আৰু ইয়াতে আমাৰ আগতেও এবাৰ ঘটনা এটা হৈ গৈছে, আমি জনাইছিলোঁ, পুলিচো আহি চাইছিলে, কিন্তু সেইটো আপোনাৰ 1 বছৰমানৰ ভিতৰৰে কথা। এইটো যোৱাকালি 2 ঘৰত মানুহৰ চুৰি হৈছে একেটা ফ্লেটতে, নিৰুপমা ব্লক A। সম্পূৰ্ণ ব্যস্ততাৰ জেগা, কিন্তু এইখিনি সদাব্যস্ত, মানুহখিনি অহা যোৱা কৰে, চিকিউৰিটি এৰেঞ্জমেণ্টো আছে, লাইটৰ আমাৰ প্ৰপাৰ এৰেঞ্জমেণ্ট আছে। তাৰপিছতো আমাৰ ইয়াতে চুৰিকাণ্ড হৈছে। ইয়াৰ আগতেও মানুহ আহিছিলে, বাট চিঞৰ বাখৰ কৰোঁতে তেওঁলোক পলাই গৈছে। সোমফালে গেটত চিকিউৰিটি আছিলে, কিন্তু পিছফালৰ পৰা কাম চলি আছে নতুন ফ্লেটৰ, তাতে বহুত লেবাৰ আছে, তো সেইফালৰ পৰা এটা সোমোৱাৰ সম্ভাৱনা আছে বেক চাইডৰ পৰা। কোনকেইটা ব্লকত চুৰ হয় বুলি নিৰুপমা এনক্লেভ ব্লক A 2 ঘৰ মানুহত চুৰি হৈছে, আৰু ব্লক 2টা, 3rd ফ্ল'ৰত, গ্ৰাউণ্ড ফ্ল'ৰত, আৰু ব্লক Bত তেওঁলোকে প্ৰত্যেকটো ফ্ল'ৰে সোমাই প্ৰত্যেকটো ঘৰৰে তলাবোৰ গেটৰ সন্মুখত গৈ চাইছিলে যে খোলা আছে নেকি বা মানুহ নাই নেকি। য'ত তলা বন্ধ আছে তাতে তেওঁলোকে চুৰি কাৰ্যটো সম্পন্ন কৰিছে। এজন নাথ উপাধি আৰু এজন মীৰা বাইদেউ বুলি কওঁ আমি, তেখেতৰ ঘৰ। সেইটো এমাউণ্টটো মই এতিয়া গম পোৱা নাই, তেওঁলোকে পুলিচক জনাইছে। পইচা থকা বুলি কৈছে, আৰু সৰু সুৰা কাণৰ ডিঙিৰ কিবা বস্তু আছিল। তেওঁলোক নাথাকে ইয়াতে, গতিকে ইমান ধৰণৰ বস্তু আশা নাছিল তেওঁলোকে 2 ঘৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।